নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে দেশত আৰম্ভ হৈছে মক ড্ৰিল। বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিছে নিৰাপত্তাৰক্ষীসকলে। ইতিমধ্যে মক ড্ৰিল আৰম্ভ হৈ গৈছে দেশত আৰু যিহেতুকে দেশৰ গৃহ বিভাগ সাজু হৈছে, পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছে দেশৰ গৃহ বিভাগ। এতিয়া ভাৰত ইতিমধ্যে সাজু হৈছে, ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিক সাজু কৰি তুলিবলৈ ইতিমধ্যে ভাৰতে চেষ্টা অব্যাহত ৰাখিছে। 7 তাৰিখৰ দিনটোত ভাৰতৰ ভিন্ন প্ৰান্তত মক ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰিব। প্ৰতিগৰাকী সাধাৰণ জনতাক, প্ৰতিগৰাকী ব্যক্তিক, প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক সাজু কৰি তুলিব। এয়াৰ ষ্ট্ৰাইক হোৱাৰ সময়ত, চাৰ্জিকেল ষ্ট্ৰাইক হোৱাৰ সময়ত অথবা যুদ্ধৰ সময়ত কি চাইৰেন বাজিব, কেনেধৰণে সাজু হ'ব লাগিব, কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব দেশবাসীয়ে, তাক লৈ মক ড্ৰিল কাৰ্যসূচী আৰম্ভ কৰিব অহা 7 তাৰিখে, অৰ্থাৎ কাইলৈ দিনটোত দেশৰ ভিন্ন প্ৰান্তত, ভিন্ন ৰাজ্যত মক ড্ৰিল কাৰ্যসূচী চলাব ভাৰত চৰকাৰে। আৰু ইতিমধ্যে আজিৰ দিনটোত মক ড্ৰিল আৰম্ভ হৈছে। বিষয়া কৰ্মচাৰীসকলক মক ড্ৰিলৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লক্ষ্ণৌত ইতিমধ্যে বিষয়া কৰ্মচাৰীসকলক মক ড্ৰিল প্ৰদান কৰা হৈছে। ভিন্ন প্ৰান্তৰ পৰা যোৱা বিষয়া কৰ্মচাৰীসকলক মক ড্ৰিল দিছে নিৰাপত্তাৰক্ষীসকলে। এক প্ৰকাৰ ভাৰত যে সাজু হৈছে পাকিস্তানৰ বিৰুদ্ধে, যিকোনো মুহূৰ্তত ভাৰতে আক্ৰমণ কৰিব পাৰে পাকিস্তানৰ ওপৰত, যিকোনো মুহূৰ্তত ভাৰতে আক্ৰমণ চলাব পাৰে পাকিস্তানৰ ওপৰত। তেনে সময়ত, যুদ্ধৰ সময়ত কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব, কেনেধৰণে নিজকে সাজু কৰি ৰাখিব লাগিব, কেনেধৰণে নিজক বচাই চলিব পাৰিব, তাক লৈ ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰিব ভাৰত চৰকাৰে ভাৰতবাসীক, ভাৰতৰ প্ৰতিগৰাকী নাগৰিকক। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ অৱদান কৰাৰ বাবে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। দেশত ইতিমধ্যে আৰম্ভ হ'ল মক ড্ৰিল। বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিছে নিৰাপত্তাৰক্ষীসকলে। কেনেদৰে সাজু হ'ব লাগে, যুদ্ধৰ সময়ত কি কৰিব লাগে, তাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ইতিমধ্যে নিৰাপত্তাৰক্ষীসকলে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এনেদৰে দিছে প্ৰশিক্ষণ। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু এতিয়া ভাৰত। যিকোনো মুহূৰ্তত হ'ব পাৰে যুদ্ধ। দেশজুৰি এনেদৰে মক ড্ৰিল চলাব ভাৰত চৰকাৰে। সাজু কৰি তুলিব ভাৰতবৰ্ষৰ জনতা। যুদ্ধৰ চাইৰেন বাজিলে, এয়াৰ ষ্ট্ৰাইক হ'লে কি কৰিব লাগিব, সকলো প্ৰশিক্ষণ দিব। ইতিমধ্যে দেশৰ গৃহ বিভাগ সাজু হৈছে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। দেশত ইতিমধ্যে আৰম্ভ হ'ল মক ড্ৰিল। বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিছে নিৰাপত্তাৰক্ষীসকলে। কেনেদৰে সাজু হ'ব লাগে, যুদ্ধৰ সময়ত কি কৰিব লাগে, তাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ইতিমধ্যে নিৰাপত্তাৰক্ষীসকলে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এনেদৰে দিছে প্ৰশিক্ষণ। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু এতিয়া ভাৰত। যিকোনো মুহূৰ্তত হ'ব পাৰে যুদ্ধ। দেশজুৰি এনেদৰে মক ড্ৰিল চলাব ভাৰত চৰকাৰে। সাজু কৰি তুলিব ভাৰতবৰ্ষৰ জনতা। যুদ্ধৰ চাইৰেন বাজিলে, এয়াৰ ষ্ট্ৰাইক হ'লে কি কৰিব লাগিব, সকলো প্ৰশিক্ষণ দিব। ইতিমধ্যে দেশৰ গৃহ বিভাগ সাজু হৈছে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। দেশত ইতিমধ্যে আৰম্ভ হ'ল মক ড্ৰিল। বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিছে নিৰাপত্তাৰক্ষীসকলে। কেনেদৰে সাজু হ'ব লাগে, যুদ্ধৰ সময়ত কি কৰিব লাগে, তাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ইতিমধ্যে নিৰাপত্তাৰক্ষীসকলে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এনেদৰে দিছে প্ৰশিক্ষণ। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু এতিয়া ভাৰত। যিকোনো মুহূৰ্তত হ'ব পাৰে যুদ্ধ। দেশজুৰি এনেদৰে মক ড্ৰিল চলাব ভাৰত চৰকাৰে। সাজু কৰি তুলিব ভাৰতবৰ্ষৰ জনতা। যুদ্ধৰ চাইৰেন বাজিলে, এয়াৰ ষ্ট্ৰাইক হ'লে কি কৰিব লাগিব, সকলো প্ৰশিক্ষণ দিব। ইতিমধ্যে দেশৰ গৃহ বিভাগ সাজু হৈছে। এই মুহূৰ্তত আমি দৃশ্যাংকন কৰিবৰ কাৰণে চেষ্টা কৰিম। এনেদৰে এতিয়া মক ড্ৰিল কাৰ্যসূচী নিৰাপত্তাৰক্ষীসকলে বিষয়া কৰ্মচাৰীসকলক প্ৰদান কৰা পৰিলক্ষিত হৈছে। লক্ষ্ণৌত এনেদৰে বিষয়া কৰ্মচাৰীসকলক প্ৰদান কৰিছে মক ড্ৰিল, প্ৰশিক্ষণ প্ৰদান কৰিছে, দেখুৱাইছে মক ড্ৰিল দেখুৱাইছে। আৰু এনেধৰণে দেশত কাইলৈ দিনটোত ভিন্ন প্ৰান্তত, ভিন্ন জিলাত, ভিন্ন স্থানত এনেদৰে মক ড্ৰিল কাৰ্যসূচী চলাব ভাৰত চৰকাৰৰ ফালৰ পৰা। পাকিস্তানৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত হয়তো চাৰ্জিকেল ষ্ট্ৰাইক হ'ব পাৰে, এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে, যুদ্ধ হ'ব পাৰে। যিকোনো মুহূৰ্তত যুদ্ধ আৰম্ভ কৰি দিব পাৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে, যাৰ বাবে ইতিমধ্যে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকক, প্ৰতিগৰাকী ব্যক্তি যাতে সাজু হ'ব পাৰে, বা প্ৰতিগৰাকী ব্যক্তি যাতে সাৱধানে থাকিব পাৰে, প্ৰতিগৰাকী ব্যক্তি যাতে সাৱধানতা অৱলম্বন কৰি চলিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ভাৰত চৰকাৰে মক ড্ৰিল কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। আৰু এনেদৰে এতিয়া বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা। যিকোনো মুহূৰ্তত পাকিস্তানৰ সৈতে যুদ্ধ হ'ব পাৰে, আৰু এই যুদ্ধৰ সময়ত কেনেধৰণে নিজকে সাৱধানতা অৱলম্বন কৰি ৰাখিব, নিজকে বচাই ৰাখিব পাৰিব, তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে এতিয়া আৰম্ভ কৰিছে ভিন্ন প্ৰান্তত মক ড্ৰিলৰ প্ৰশিক্ষণ। আৰু বিষয়া কৰ্মচাৰীসকলক এনেদৰে লক্ষ্ণৌত প্ৰদান কৰা হৈছে প্ৰশিক্ষণ কাৰ্যসূচী। এই মুহূৰ্তত আমি দৃশ্যাংক আছে দৃশ্যাংক কৰিবৰ কাৰণে চেষ্টা কৰিম।
পাছৱৰ্ড